মইনো ক'বলগীয়া কি আছে এফালৰ পৰা চাবলৈ গ'লে একো নাই নহয় জানো। ৰাইজে যে ইমান সহযোগ কৰিছে মই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো নৱবাৰ নিচিন্তা কথা নিচিনা হৈছে আৰু এজন মানুহৰ জন্মদিনত ইমান চব এইবিলাক কামতে আজি জন্মদিনটোতে এনেকুৱা মই এফালৰ পৰা ভাবোঁ এইবিলাক পানিছমেণ্ট দিছে ইমান ল'ৰা ছোৱালী। হাঁহিটো বৰ ভাল লাগিছে। আপোনাৰ নামত আজি এই ষ্টেডিয়ামখন মুকলি কৰা হ'ল। কি ক'ব? তাত আৰু ক'বলগীয়া কিটো আছে, মোৰ নামত দিছে মই ভাল পাইছোঁ। সঁচা কথা ক'বলৈ গ'লে সেইটোৱে ধন্যবাদ জনাইছোঁ। কাৰণ অস্থায়ী নহয়, স্থায়ী হিচাপে বস্তুটো থকা বস্তু এটাত মোৰ নামটো সোমাইছে, নিজকে ভাল পাই মই চৰকাৰক ধন্যবাদ দিছোঁ, ৰাইজকো দিছোঁ। যদি যোগ্য বুলি ভাবিছে আৰু দিছে মই বেয়া পাবলগীয়া কোনো কথাই নাই, ভালেই পাইছোঁ। আৰু কাৰণ মই সেইটো লাইনৰ মানুহ। প্ৰথমে উপস্থিত ৰাইজ আৰু কণমানি ল'ৰা ছোৱালী সকলোকে প্ৰণাম জনাইছোঁ। মোৰ এটা দিনতে যে ইমান জনতা গোট খাব মই ভবা নাছিলোঁ। বিশেষ ক'বলগীয়া এনেকৈ একো নাই, বহুত আছে কিন্তু ক'বলগীয়া চাবলৈ গ'লে একো নাই। কাৰণ মই অসমবাসী ৰাইজৰ লগতে অসমৰ চৰকাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নামতে এটা ষ্টেডিয়াম ইয়াত দিছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই খেলা ধূলা নিজে কৰিছিলোঁ কিন্তু মই বহুত ল'ৰা ছোৱালীক তেনেকৈ আগবঢ়াই দিলোঁ। মই নিজে একাডেমি খুলি বহুত ল'ৰা ছোৱালীক প্ৰডাকশ্যন কৰিছিলোঁ নিজৰ। আৰু বিশেষকৈ কিছুমান ল'ৰা ছোৱালীটো মই ঘৰতে ৰাখি সিহঁতক চাকৰি বাকৰি দিয়ালৈকে মই ঘৰতে কৰিছিলোঁ। তেনেকুৱা বহুত আছে। বিশেষ মানে যিটো টেলেণ্ট, মই এটা সময়ত টেলেণ্ট স্পৰ্টত আছিলোঁ ভাৰতবৰ্ষত, অল ইণ্ডিয়া কাউন্সিল অফ স্পৰ্টছত থাকোঁতে ভাৰতবৰ্ষৰ গোটেই দেশেই ফুৰিলোঁ টেলেণ্ট স্পৰ্টত। কিন্তু মণিপুৰৰ নিচিনা ল'ৰা ছোৱালী শ্বুটিং ক'তো নাই। আমি যিখিনি দেখিলোঁ, মই যিখিনি দেখিলোঁ। কিন্তু ডাঙৰ কথা এটা, মণিপুৰৰ ল'ৰা ছোৱালী মণিপুৰৰ বাহিৰলৈ চাকৰি কৰিব নাযায়। আমি বিৰাট টক খাল সেইটোতে। টেলেণ্ট, এনেকুৱা টেলেণ্ট মণিপুৰৰ নিচিনা ক'তো নাই। টেলেণ্টটো বহুত কাৰণ সেইটো সময়তে মই অল ইণ্ডিয়া কাউন্সিল অফ স্পৰ্টছত আছিলোঁ আৰু মোক দায়িত্ব দিলে টেলেণ্ট স্পৰ্ট কৰিবৰ কাৰণে। মই গোটেই হেৰিত কৰিলোঁ, সাহস চবতে ঘূৰিলোঁ। কিন্তু যিমানখিনি পাৰিলোঁ সিমানখিনি কৰি দিলোঁ আৰু টেলেণ্ট আনিলোঁ। একচুৱেলি টেলেণ্ট পাইছিলোঁ, তাৰপৰা মই টেলেণ্ট আনিব নোৱাৰিলোঁ, কিন্তু সেইটোৱে লাগিলে মই। আৰু ক'বলগীয়া বহুত আছে যদিও মই দীঘলীয়া নকৰোঁ, মই ক্ষমা বিচাৰিছোঁ। মোৰ গাটো একেবাৰে বেয়া, মই নহা মানুহ লৈ আহিছে, দুটামান বডি গাৰ্ডৰ নিচিনাকৈ পঠাই দিছে। তেওঁবিলাকৰ সাহসতে এইখিনি আহি পাইছোঁ। মই পুনৰ ধন্যবাদ জ্ঞাপন কৰি পেলাই মোৰ দুআষাৰ সামান্যতে সামৰিলোঁ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in